নমস্কাৰ পুনৰবাৰ আহিছোঁ আপোনালোকৰ মাজলৈ। আজি দেওবাৰ, সকলো ঘৰতে আছে। সকলোৱে চাগে আজি বন্ধ বাৰটো পাই কামত ব্যস্ত হৈ আছে নহয় জানো। কাৰণ সপ্তাহৰ মূৰত আমাৰতো বন্ধ নাথাকে। দেওবাৰটোতো আমাৰ মিটিং থাকে, আমাৰ দেওবাৰেও বন্ধ নাথাকে। দৰকাৰী কামত আমি দেওবাৰেও কৰিব লাগে, কিন্তু উপায় নাই, যাবইলগীয়া হয় যিহেতু ডিউটি। আৰু আজি তেনেকৈ চাগে ডিউটি নাই, আজি ঘৰতে থকা হৈছে দেওবাৰ বুলি। কেতিয়াবা আমি দেওবাৰ মিটিং চিটিং কৰোঁ আৰু মানে কিছুমান কাৰ্যসূচী কৰিবলগীয়া হয় দেওবাৰে। আজিতো সকলো ঘৰতে আছে চাগৈ, আৰু সকলোৱে ভালেই কমেণ্ট কৰি আছে। আপোনালোকে সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আপোনালোকে কমেণ্টবিলাক কৰাৰ কাৰণে সকলোকে ধন্যবাদ জনাইছোঁ। সকলোৱে কমেণ্ট কৰি আছে আৰু সকলোৱে নতুন কিছুমান মানে আইডিয়া দি আছে বা কমেণ্টবিলাক কৰি আঙুলিয়াই দিছে, তাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। আৰু যোৱাকালি মই এটা মোবাইলটোৰ ওপৰত ভিডিঅ' বনাইছিলোঁ। এটা কথা ক'বলৈ থাকি গ'ল, মানে বিশেষ এটা কথা আমাৰ অভিভাৱকসকলৰ কাৰণে এইটো ভিডিঅ' বনাইছোঁ। একদম বহুত দৰকাৰী কথা এটা বনাইছোঁ আজি। এই কথাটো কালি ক'বলৈ মানে পাহৰি থাকিলোঁ। কিছুমান কথা চব সময়তে মনলৈ নাহে, সেইকাৰণে চাগে কালি পাহৰিলোঁ। আজি ভাবিছোঁ দেওবাৰ আৰু ঘৰতে সকলো আছে, সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে। আকৌ কাইলৈৰ পৰা আমাৰ টিকনি দাং খাবই লাগিব নহয় জানো, গতিকে কাইলৈৰ পৰা যাবই লাগিব। আৰু আজিৰ দিনটো ফ্ৰী পাই পেলাই ঘৰত সকলোৱে ফুৰিবলৈও গৈছে চাগে, কোনোবা বন্ধ পায় বা নিজৰ কৰিবলগীয়াখিনিও কৰি শেষ কৰিছে চাগে। আৰু যাই নহওক, কালি থাকি যোৱা কথাখিনি আজি মই এটা ভিডিঅ' বনাই দিলোঁ। আৰু কালি গুগলটো আপোনালোকৰ কেনেকৈ আহিছে মোক কমেণ্ট কৰি জনাবচোন। আপোনালোকে গুগলত কেনেকৈ PMMVY ফৰ্ম মানে ফিল আপ কৰিছে। গুগলটোতো মৰি আছে, মানে গুগলটো চুলেও একো নাহে, চুলে মানে কিবা গভৰ্ণমেণ্টৰ মানে হেৰি বুলি আহে। আপোনালোকে গুগলত কেনেকৈ কাম কৰিছে অকণমান পাৰিলে মানে অনুগ্ৰহ কৰি আপোনালোকে কমেণ্টৰ দ্বাৰা জনাব বুলি আশা কৰিলোঁ। গুগলত আপোনালোকে কেনেকৈ কাম কৰিছে, দুগৰাকী মানে ভালকৈ কৰি আছোঁ বুলি দিছে যে, সেইসকলে কেনেকৈ কৰিলে, খুলিলে কেনেকৈ, গুগলটো খুলিলে নাহে আৰু দুটামান এপছ খুলিলে নাহে, মাত্ৰ নিৰ্দিষ্ট কেইটামান এপছহে আহে বাৰু। গতিকে গুগলটোত আপোনালোকে কাম কেনেকৈ কৰিছে বা PMMVY কাম কেনেকৈ গুগলত কৰিছে, মানে বেয়া নাপায় যদি আপোনালোকে এটা কমেণ্ট কৰি জনাবচোন। কিন্তু ক্ৰমটোত আকৌ কৰিব পাৰি, PMMVY ক্ৰমটোতে কৰোঁ মই। আগতেও মোৰ যিটো মোবাইল আছিলে তাতে কৰোঁ, মই ক্ৰমত কৰোঁ, গুগলত মই নকৰোঁ। কিন্তু এতিয়াতো কিছুমানে ক্ৰমতো নকৰে বা গুগলত কৰিবলৈ চেষ্টা কৰিছে। গতিকে যিসকলে গুগলত কৰিবলৈ চেষ্টা কৰিছে তেখেতসকলে ক্ৰমত কৰিব পাৰিব, সেইটো কোনো কথা নাই। কিন্তু গুগলটোতো আমাক বৰ দৰকাৰ হয়, সেইকাৰণে ভিডিঅ'টো কালি বনাইছিলোঁ বা কৈছিলোঁ গুগলটো বৰ দৰকাৰী বস্তু বাৰু। সেইটো সেয়াই। এতিয়া মই আজি লৈ আহিছোঁ PMMVY ফৰ্মৰ ওপৰত বা PMMVY এই পইচাটোৰ ওপৰত এটা ভিডিঅ' লৈ আহিছোঁ। PMMVY যিসকল প্ৰেগনেঞ্চি মহিলা, সেই মহিলাসকলৰ প্ৰথম বেনিফিচাৰীটো আমি যি ফৰ্ম ফিল আপ কৰি মানে প্ৰথম কিস্তিত 3000 সোমায়, আৰু যেতিয়া বেবীটো জন্ম হয়, বেবী জন্ম হোৱাৰ চাৰ্টিফিকেটখন লগত মানে ছাবমিট কৰি পেলাই 2 নম্বৰ মানে দ্বিতীয় কিস্তিটোৰ কাৰণে আকৌ আমি আপডেট দিবলগীয়া হয়। এতিয়া কথা হ'ল যে প্ৰথম পইচাটোৰ কাৰণে আমি ফৰ্ম ফিল আপ কৰাৰ পিছত এতিয়া দুষ্ট চক্ৰই প্ৰেগনেঞ্চি মহিলালৈ ফোন কৰি OTP লৈ আছে। বৰ্তমান বহুত কেইগৰাকী মহিলাৰ মানে একাউণ্টৰ পৰা পইচা নাইকিয়া হৈছে। এইটো এটা বৰ ডাঙৰ এটা মানে বিপদৰ সন্মুখীন হ'বলগীয়া হৈছে প্ৰেগনেঞ্চি মহিলাসকল। সেইকাৰণে মই এই ভিডিঅ'টো বহুত এটা ইম্পৰ্টেঞ্চ ভিডিঅ', আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব। প্ৰত্যেকগৰাকী অভিভাৱকেও পাব লাগে, আৰু এই প্ৰেগনেঞ্চি মহিলা যাৰ বেনিফিচিয়াৰী আছে তেওঁলোকেও পোৱাটো অতি প্ৰয়োজনীয় এই ভিডিঅ'টো। সেইকাৰণে মই বনাইছোঁ, কাৰণ মোৰ দুগৰাকী বৰ্তমান মোৰ প্ৰেগনেণ্ট মহিলা আছে, 2গৰাকীলৈকে ফোন কৰিছে। তেওঁলোকে ফোন কৰোঁতে কৈছে যে আপুনি প্ৰেগনেঞ্চি নেকি সুধোঁতে তেওঁলোকে বুলি ক'লে। তেতিয়া কৈছে আপোনালোকৰ প্ৰথম কিস্তিটো সোমাবৰ কাৰণে এতিয়া আপোনালোকৰ এটা OTP যাব, OTPটো আপোনালোকে কৈ দিব, আপোনালোকৰ তেতিয়া 3000 টকা জমা হৈ যাব, এনেকৈ ক'লে একাউণ্ট মানে বেনিফিচাৰীগৰাকী। তেতিয়া তেওঁলোকে OTPটো ভাগ্য ভাল, OTPটো নিদিলে যেনিবা। OTPটো যদি তেওঁলোকে দি দিলেহেঁতেন তেতিয়াহ'লে সেই হেকাৰে, দুষ্ট চক্ৰই তেওঁলোকৰ একাউণ্টৰ পৰা পইচা হেক কৰি লৈ গ'লহেঁতেন। ইতিমধ্যে তেনেকুৱা বেনিফিচাৰীৰ পৰা পইচা একাউণ্টৰ পৰা নিয়া এতিয়া বৰ্তমান বহুতগৰাকী মহিলাৰ এই কথাটো আমি গম পাই আছোঁ। আৰু বৰ্তমান বেনিফিচাৰী যিসকল আছে সেইসকল সাৱধান হ'ব। আপোনালোকক কোনোবা দুষ্ট চক্ৰই হওক, অফিচৰ পৰা কৰিছোঁ বুলিও ক'ব পাৰে,
বিনা মানে চিনি নোপোৱা নম্বৰত যদি কোনোবাই ফোন কৰে আপোনালোকে কোনো কাৰণত OTP কেতিয়াও নিদিব। আপোনালোকক 6000 সোমাব বুলিও ক'ব পাৰে, 5000 সোমাব বুলিও ক'ব পাৰে, 7000 সোমাব বুলিও ক'ব পাৰে। আপোনালোকে কেতিয়াও আননোন নাম্বাৰত যদি ফোন আহে তেতিয়াহ'লে আপোনালোকে কেতিয়াও কোনো কাৰণত OTP কাকো নিদিব। কাৰণ কিয় নিদিব? কাৰোবাৰ একাউণ্টত পইচা থাকে। আধাৰ নম্বৰটো আমি ইতিমধ্যে আমি ব্যৱহাৰ কৰি আপোনালোকৰ পইচাৰ কাৰণে আধাৰ আৰু মোবাইল নম্বৰ OTP মানে কাম কৰি পেলাই আমি জমা দিয়া হৈছে। আৰু সেই আধাৰ নম্বৰটো ইতিমধ্যে দুষ্ট চক্ৰই কিবা ক'ৰবাৰ পৰা সংগ্ৰহ কৰে আৰু আমিও নাজানো ইমান ক'ৰ পৰা সংগ্ৰহ কৰে, কাৰণ দুষ্ট মানুহেতো কৈ বা অন্য জনাকে কামটো নকৰে নহয় জানো। গতিকে তেওঁলোকে কি কায়দাৰে ক'ৰ পৰা কেনেকৈ সংগ্ৰহ কৰে নাজানো। তেওঁলোকে মানে OTP আহে, OTPটো যদি বেনিফিচিয়াৰীয়ে কিবা কাৰণত বোলে মোৰ পইচা সোমাব, মই OTPটো বিচাৰিছোঁ, অফিচৰ মানুহে বিচাৰিছে দি দিওঁ, এইটো কেতিয়াও আপোনালোকে ভুলতো নকৰিব। আপোনালোকৰ একাউণ্টত পইচা সোমাব আৰু আমালৈ অফিচৰ যোগেদি আমালৈ লিষ্টখন আহি যায়। কাৰোবাৰ যদি কিবা গণ্ডগোল হৈ থাকে, চিডিং নহয় বা কিবা OTP আৰু আধাৰ লিংক নাথাকে, তেতিয়াহ'লে আপোনালোকৰ আকৌ চিডিং কৰাৰ পিছতহে পইচা সোমাব, সেইটো প্ৰব্লেম থাকিব পাৰে। কিন্তু আপোনালোকে যদি PMVY বেনিফিচিয়াৰী মানে আছে, সকলোতেতো আছে, অসমত গোটেই অসমতে আছে, মোৰ দুগৰাকী হ'ব পাৰে, কাৰোবাৰ বহুত হ'ব পাৰে, সেই কেইগৰাকীয়ে কেতিয়াও কোনো অচিনাকি নম্বৰত ফোন নাম্বাৰত ফোন আহিলে OTP বিচাৰিলে আপোনালোকে কোনো কাৰণত OTP নিদিব। আপোনালোকৰ কৰ্মীগৰাকীয়ে সম্পূৰ্ণ যদি আহে OTP তেতিয়াহ'লে কৰ্মীগৰাকীৰ লগত যোগাযোগ কৰিব যে এনেকৈ OTP বিচাৰিছিলে, আপুনি গম পায়নে বুলি আপোনালোকে যোগাযোগ কৰিব। তেতিয়া কৰ্মীগৰাকীয়ে গম পাই যাব। এতিয়া মোৰ দুগৰাকীলৈকে ফোন আহিছে, দুইগৰাকীয়ে মোক ফোন কৰিছে, বাইদেউ OTP বিচাৰিছিলে, কিবা পইচা সোমাব হেনো হয়নে? তেতিয়া মই গম পাওঁ যে কথাটো এইটো হৈ আছে। গতিকে তোমালোকে OTP কেতিয়াও নিদিবা বুলি মই তেওঁলোকক সতৰ্ক কৰি দিছোঁ। আৰু তেওঁলোকে OTP নিদিলে, দিয়া হ'লে তেওঁলোকৰ পইচা যদি একাউণ্টত থাকে গোটেইকেইটা চুচি লৈ যাব, আৰু লৈ যাবতো লৈ যাবই, আগলৈও তেওঁলোকে পইচা থাকিলে তেওঁলোকে টানি লৈ গুচি যাব। এনেকুৱা দুষ্ট চক্ৰ বৰ্তমান PRP দি আছে, আৰু সেই দুষ্ট চক্ৰটো আমিও ক'ৰ পৰা কেনেকৈ কি কৰে আমিও নাজানিম। পিছত বেংকত গ'লেও তেওঁলোকে সেইটো অনুসন্ধান কৰি উলিয়াই দিবলৈ দিগদাৰ হয়। গতিকে তোমালোকক আগতে আপোনালোকক সকলোকে আমাৰ কৰ্মীসকলে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে আপোনালোকৰ বেনিফিচিয়াৰীসকলে এই কথাটো ভালদৰে গম পায়, ভালদৰে বুজি পায়। গতিকে আপোনালোকে সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, তেতিয়া সকলোৱে গম পাব যে OTP আহিলে কোনো কাৰণত দিব নালাগে। যদি চিনাকি নম্বৰত আহে তেতিয়া গম পাবই কিয় OTPটো বিচাৰিছে, আৰু যদি অচিনাকি নম্বৰত OTP আহে তেতিয়াহ'লে আপোনালোকে কেতিয়াও কোনো কাৰণত অফিচৰ পৰা কৈছোঁ বুলি ক'লেও নিদিব, ক'ৰ পৰা কৈছোঁ বুলি ক'লেও নিদিব। বোলে OTP আমি মানে কিবা ক'ব আৰু আপোনালোকৰ মতে OTPটো কোনো কাৰণত নিদিব, সেইটোৱে ক'ব। অসমীয়াটো ফোন কৰিব পাৰে, হিন্দীটো ফোন কৰিব পাৰে, যিকোনো হেৰিয়ত ফোন কৰিব পাৰে। গতিকে মোৰ দুগৰাকীৰ ফোনটো অহাৰ কাৰণে মই ভালদৰে ভিডিঅ'টো বনাই পেলাই কৈ দিছোঁ, আৰু আপোনালোকো সতৰ্ক হ'ব। বৰ্তমান সতৰ্ক নহ'লে আমাৰ পৰিস্থিতি বহুত বেয়া, বেংকৰ পইচা নাইকিয়া হৈ যায়, তেনেকুৱা হৈ আছে। গতিকে সকলো সতৰ্ক হ'ব। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ। বিশেষ ভিডিঅ' আপোনালোকে সকলোৱে ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো, যিসকলে ছাবস্ক্ৰাইব কৰা নাই। দৰকাৰী ভিডিঅ'সমূহ জনাই থাকিবলৈ মই চেষ্টা কৰিম যিমান দূৰ পাৰোঁ। ধন্যবাদ।